অলপ পিঠিত উঠি ললে ঘঁৰিয়ালৰ পিঠিত উঠি দিয়া নদী পুৰা পাৰ হৈ আছে নদী আধা মাছ পালেগে বান্দৰৰ কাহিনী এখন হাবি দুটা ঘঁৰিয়াল আৰু এটা বান্দৰ আছে এটা মতা ঘঁৰিয়াল আৰু এটা মাইকী ঘঁৰিয়াল দুইটা কি আছিলে গিৰিয়েক ঘৈণীয়েক হাজবেণ্ড এণ্ড ৱাইফ ঘঁৰিয়াল দুটা হাজবেণ্ড আৰু ৱাইফ আছিলে আৰু এটা বান্দৰ আছে এই হাবিখন এখন নদী আছিলে এখন কি আছিলে নদী আছিলে আৰু এই নদীখনতে এই ঘঁৰিয়াল দুটাই বাস কৰিছিলে আৰু নদীখনৰ কাষত এজোপা জামু গছ আছিলে আৰু এই জামু গছজোপাতে এটা বান্দৰ আছিলে আৰু বান্দৰ আৰু ঘঁৰিয়াল দুইটা সাংঘাতিক লগাই গলে লগা বন্ধু দুইটাই লগাই গলে লগা বন্ধু আৰু বান্দৰটোৱে জামু গছত উঠি সদায় জামু খায় জামু ইমান মিঠা জামু খায় আৰু ঘঁৰিয়াল বন্ধু আছিলে ঘঁৰিয়াল বন্ধুৱে কয় যে বান্দৰ বন্ধু মোকো কিবা খাবলৈ দিবা নেকি তেতিয়া বান্দৰে দুটামান জামু ঘঁৰিয়ালক খাবলৈ দিয়ে ঘঁৰিয়ালৰ পুৰা খায় পুৰা মস্তি খাবলৈ পুৰা মিঠা পুৰা সোৱাদত খায় বেলেগ টেষ্টি পুৰা জামু খায় আৰু সদায় তেওঁলোকৰ ফ্ৰেণ্ডশ্বিপটো এনেকৈ চলি আছিলে আৰু সেই জামু কেইটামান লৈ ঘঁৰিয়ালে গৈ পেলাই ঘৈণীয়েকক কৈ দিয়ে যে বন্ধু দুটামান জামু দিয়াচোন মই মোৰ পৰিবাৰলৈ লৈ যাম আৰু সেই জামু নি পেলাই পৰিবাৰক দিয়েগে আৰু পৰিবাৰো খায় পৰিবাৰে খাই পেলাই কয় ৱাহ জামুটো ইমান টেষ্টি তেতিয়া বান্দৰেটো সদায় জামু খায় তেতিয়া বান্দৰে সদায় জামু খায় যদি বান্দৰৰ কলিজাখন কিমান মিঠা হ'ব সদায় ভাবি থাকে যে বান্দৰৰ কলিজাখন কিমান মিঠা হ'ব এদিন মাইকী ঘঁৰিয়ালজনীয়ে মতা ঘঁৰিয়ালটোক ক'লে যে তুমি চোৱা তুমি জামু লৈ আহা জামুটোৱে ইমান মিঠা এই সদায় জামু খোৱা বান্দৰৰ কলিজাটো কিমান মিঠা হ'ব তুমি কিন্তু মোক বান্দৰৰ কলিজাটো আনি দিব লাগিব তেতিয়া ঘঁৰিয়ালটোৱে ক'লে তুমি বুজিবলৈ চেষ্টা কৰা সি হৈছে মোৰ বন্ধু মই যদি তাৰ কলিজাখন আনো তেনে কেনেকৈ হ'ব কোৱাচোন সি ইমান আমাক সহায় কৰে সদায় আমাক জামু খাবলৈ দিয়ে তাৰ কলিজাখন বাৰু মোক আনিবলৈ কেলে কৈছা মোক কেনেকুৱা কৰিবলৈ নিদিবা তেতিয়া ঘঁৰিয়ালজনীয়ে ক'লে নাই নহ'ব মই একো নামানো মোক মুঠতে বান্দৰৰ কলিজা লাগিবই তেতিয়া ক'লে নাই তুমি বুজিবলৈ চেষ্টা কৰা মতা ঘঁৰিয়ালটো কৈছে বুজিবলৈ চেষ্টা কৰা মাইকী ঘঁৰিয়ালজনীয়ে কৈছে নাই মোক লাগিবই তুমি যদি বান্দৰৰ কলিজা আনি নিদিয়া তোমাৰ লগত মই আজিৰ পৰা নাথাকো তুমি ঠিক কৰা যে বান্দৰৰ কলিজা আনি দিবা নে তুমি মোৰ লগত থাকিবা তেতিয়া ঘঁৰিয়ালটো সাংঘাতিক বিপদত পৰিব ঘঁৰিয়ালে কি কৰিব ঘঁৰিয়ালে ভাবিলে বাৰু দেখা লওক কি হয় তাৰপৰা আৰু ঘঁৰিয়াল গ'ল আৰু বান্দৰৰ ওচৰলে সাঁতুৰি গ'ল তেতিয়া বান্দৰক ক'লে বান্দৰ বন্ধু এটা কাম কৰা তুমিতো আমাক সদায় খাবলৈ দিয়া আজি লাঞ্চটো আমাৰ ঘৰতে কৰিম তুমি যাবা বান্দৰে ক'লে যাম বান্দৰে লাপুককে নামিলে আৰু ক্ৰক'ডাইলৰ ঘঁৰিয়ালৰ পিঠিত উঠি ললে ঘঁৰিয়ালৰ পিঠিত উঠি দিয়া নদী পুৰা পাৰ হৈ আছে নদী আধা মাছ পালেগে ঘঁৰিয়ালে ভাবিছে যে বান্দৰটো ইমান মোৰ বন্ধু বেচেৰাটো গমেই নাপায় তাৰ যে আজি কলিজাখন মই খাই পেলাম বেয়াও লাগিছে এটা কাম কৰোঁ ইমান দূৰ আহি পালোহিয়ে যেতিয়া ইয়াক কথাটো কৈয়ে দিয়া যাওক তেতিয়া বান্দৰক কথাটো ক'লে বান্দৰ বন্ধু তোমাক কিন্তু মই নিছো হয় মোৰ পৰিবাৰে তোমাৰ কলিজাখন খাব বিচাৰে তেতিয়া বান্দৰে দেখিলে সাংঘাতিক কথা বান্দৰে লগালগ ঘূৰি পেলালে এই বন্ধু কি কৰা ৰবা তুমি আকৌ ঘূৰি যাব লাগিব নহয় তাৰমানে কেলে তুমি নাজানা নেকি বান্দৰে কলিজাটো বোলে গছৰ ওপৰতহে আনি থৈ দিয়ে মই আকৌ যাব লাগিব লৈ মোক কলিজাখন গছৰ ওপৰত লৈ আহিব লাগিব তাৰপৰা ঘঁৰিয়ালে ভাবিলে যে হয় ঘঁৰিয়ালে লৈ আহিলে তাৰপৰা লৈ আহিলে তাত নদীৰ পাৰ পালেগে লাপুককে গছত উঠি ল'লে বান্দৰ উঠি লৈ পেলাই কৈছে মূৰ্খ কলিজা বোলে গছত থাকে নেকি কলিজা বোলে লগতে থাকে তই ইমানে বন্ধু আছিলো তুমি মোৰ বন্ধুত্ব ৰক্ষা কৰিব নোৱাৰিলা এনেকুৱা বন্ধুত্বৰ কোনো প্ৰয়োজন নাই বুলি কৈ তেওঁলোকৰ বিশ্বাস এইটো হৈছে কাহিনী আমি কাহিনীটো কি বুজিলো বুজিলো যে যি আমাক সহায় কৰে আমি কেতিয়াও তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰিব নালাগে আৰু বেছিকৈ আমি কাৰোবাৰ কি আশা কৰিব নালাগে যি আমাক দি আছে তাতকৈ আমি বেছিকৈ আশা কৰিব নালাগে এইটো হৈছে সাধুটোৰ মূল মৰ্ম থেংক ইউ